অসম দিৱস উপলক্ষে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত স্বচ্ছ ভাৰত অভিযান। আজি 2/10/2024 তাৰিখে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ে NSSS, NCC আৰু ৰভাৰ স্কাউটৰ কেডেটসকলৰ সহযোগত অসম দিৱস উপলক্ষে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীৰ আৰম্ভণিত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোকেন্দ্ৰ কাকতি দেৱে কেডেটসকলৰ উদ্দেশ্যে চমু ভাষণ আগবঢ়ায়। এই অসম দিৱস উপলক্ষে আমাৰ ছাত্ৰ ছাত্ৰীসকলে চাফাই অভিযান আৰম্ভ কৰিছে আৰু ইয়াতে প্লেগ্ৰাউণ্ডখন বিশেষকৈ প্লেগ্ৰাউণ্ডখনক মেইনটেনেঞ্চ কৰাৰ কাৰণে সকলোৱে কাম কৰিছে। এইটো এটা বহুত উৎসাহজনক কথা আৰু NSS, NCC আৰু স্কাউটক আমি ধন্যবাদ জনাইছোঁ কাৰণ কিয় তেওঁলোকে এইখিনিত আমাক সহায় সহযোগিতা আগবঢ়াইছে। কিমান ল'ৰা ছোৱালী আছিল আপোনালোকৰ? প্ৰায় আজি 100মান ষ্টুডেণ্ট ইয়াতে আহি কাম কৰিছে, ইয়াতে জড়িত হৈছে আৰু এনেকুৱাকৈ কাম কৰিলে আমাৰ সুদূৰ ভৱিষ্যতে মানে ভাল এটা কলেজখনৰ এটা ভাল এটা দেখা পোৱা যাব। সদায় এনেধৰণৰ পৰিষ্কাৰ হৈ থকা দেখা পাম নেকি আমি? আশা কৰিছোঁ মই যে এনেকৈ ধৰণৰ পৰিষ্কাৰ হৈ থাকিব আৰু আমাৰ স্পৰ্টছৰ ক্ষেত্ৰত ল'ৰা ছোৱালী আগবাঢ়ি যাব। হাফিজা খাতুন আৰু আজি 2 ডিচেম্বৰ যিহেতু চুকাফা দিৱস অৰ্থাৎ অসম দিৱসৰ উপলক্ষে আমাৰ নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ে এটি বিশেষ প্ৰচেষ্টা আগবঢ়াইছে। এইটো হ'ল স্বচ্ছ ভাৰত অভিযান। আজিৰ এই বিশেষ দিনটোত আমি সকলোৱে একগোট হৈছোঁ। আমাৰ NCC টিম আছে, লগতে NSS আৰু স্কাউট ৰবাৰ সকলো আছে আৰু সকলোৱে মিলি আজি আমাৰ মহাবিদ্যালয়খন পৰিষ্কাৰ পৰিচ্ছন্ন কৰিলোঁ। যিহেতু যদি আমি প্ৰত্যেক দেওবাৰে এনেকৈ কৰি যাওঁ আমাৰ মহাবিদ্যালয় আগবাঢ়ি আহিব, স্বচ্ছতা দিশত বহুত বৃদ্ধি হ'ব আৰু উন্নতি দিশে আগবাঢ়ি আহিব। সেয়েহে আমি সকলোৱে আজি এনেদৰে চাফা কৰিলোঁ আৰু আমাৰ এইটো দৃঢ় প্ৰচেষ্টা যাতে আমি প্ৰত্যেক দেওবাৰে আমি এনেদৰে স্বচ্ছতা কৰি আহোঁ। ধন্যবাদ। কাৰ্যসূচীত কেডেটসকলৰ লগতে NCC NO মেজৰ মিনু দাস, NSS প্ৰগ্ৰেম অফিচাৰ ডক্টৰ লক্ষ্মী গগৈ, ৰভাৰ স্কাউটৰ লিডাৰ হোমেশ্বৰ কলিতা আৰু গণিত বিভাগৰ প্ৰবক্তা ডক্টৰ দেৱজিৎ শৰ্মা আৰু ভূগোল বিজ্ঞান বিভাগৰ প্ৰবক্তা ডক্টৰ অঞ্জন তালুকদাৰে অংশগ্ৰহণ কৰে। কেডেটসকলে মহাবিদ্যালয়ৰ চৌহদৰ লগতে মূল পথৰ সৈতে সংযোগী উপপথটো পৰিষ্কাৰ কৰে। অধ্যক্ষ মহোদয়ৰ নিৰ্দেশত অনাগত দিনত মহাবিদ্যালয়ৰ চৌপাশে প্লাষ্টিক মুক্ত চৌহদলৈ ৰূপান্তৰিত কৰিবলৈ সকলো কেডেটে প্ৰতিশ্ৰুতি প্ৰদান কৰে। 2 ডিচেম্বৰত আমি অসম দিৱস অৰ্থাৎ চুকাফা চাউলুং চুকাফাৰ যিটো তিথি আমি চেলিব্ৰেট কৰোঁ, অসম গভৰ্ণমেণ্টেও কৰে, সেইকাৰণে আমিও কৰোঁ। আৰু সেই চাউলুং চুকাফাৰ যিটো তিথি, সেই তিথিটোৰ লগত সংগতি ৰাখি আজি আমি মহাবিদ্যালয়খনৰ যিটো কেম্পাছটো আমি চাফা কৰিবলৈ হাতত লৈছোঁ। যিটো কাম আমাৰ আজি এই অনুষ্ঠানটো আমাৰ শুভাৰম্ভ কৰিছে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে আৰু আমি ইয়াতে প্ৰধানকৈ 3টা গোট সংযোজিত হৈ NSS, NCC আৰু স্কাউট এণ্ড ৰাভাৰ গ্ৰুপ। মোৰ লগত আমাৰ স্কাউট গ্ৰুপৰ কলিতা ছাৰ আছে। কলিতা ছাৰে প্ৰসংগত 2 এষাৰ ক'ব চাগে। আমি চুকাফা দিৱস উপলক্ষে আমাৰ বৰ্তমান অসম দিৱস বুলি পালন কৰা হয়। আমি এইটো স্বচ্ছ ভাৰত অভিযানৰ এটা অংশ হিচাপে লৈ আমি আমাৰ গোটেই কলেজ কেম্পাছটো আমাৰ NCC, NSS আৰু স্কাউটৰ গোটেইখিনি ল'ৰা ছোৱালীয়ে লগ হৈ আমি এটা চাফাই অভিযান এটা কৰিছোঁ আৰু বিশেষকৈ আমি ভাবিছোঁ আমি কলেজখনক আমি প্লাষ্টিক মুক্ত কৰিম বুলি। আমাৰ সন্মানীয় প্ৰিন্সিপাল ছাৰে আজি এই কথাটো কৈছে যে এখন প্লাষ্টিক মুক্ত এখন কলেজ আমি গঢ়ি তুলিম অতি শীঘ্ৰে। কিমান ল'ৰা ছোৱালী আছে? আজি আমাৰ ইয়াতে প্ৰায় 100জন ল'ৰা ছোৱালীয়ে কাম কৰি আছে। 3টা গ্ৰুপ মিলি স্কাউটৰ, তাৰপিছত NSS, NCC গোটেই মিলি প্ৰায় 100 ষ্টুডেণ্ট আছে। 100 ষ্টুডেণ্টে কাম কৰি আছে আৰু অদূৰ ভৱিষ্যতেও এনেকুৱা পদক্ষেপ আমি হাতত ল'ম বুলি ভাবি আছোঁ। কলেজখন চাফ চিকুণকৈ ৰাখি সকলো সদস্য লগ হৈ আমাৰ নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়খন সুন্দৰকৈ চাফ চিকুণ কৰি ৰখাৰ এটা কৰি লওঁ আমি।